আজি এই অনুষ্ঠানটিৰ মুখ্য অতিথি তথা মোৰ শিক্ষাগুৰু অমৰজ্যোতি ছাৰ, আমাৰ স্কুলৰ অধ্যক্ষ অনন্ত কাকতি ছাৰ, নিমন্ত্ৰিত সকলো অতিথি, মোৰ অভিভাৱকসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ নমস্কাৰ আৰু আজি এই বিশেষ দিনটোৰ কাৰণে সকলোকে অভিনন্দন। আমি জানো আজিৰ দিনটো আমাৰ গ্ৰেটেষ্ট ফিজিচিষ্ট চি ভি ৰমন ছাৰৰ কমেমৰেশ্যন ডে হিচাপে আমি পালন কৰোঁ। তেওঁ যেতিয়া দেখিলে যে সাগৰৰ পানীখিনি কিয় নীলা, সাধাৰণতে পানীটো কোনো কালাৰ নাথাকে আমি জানো, কিন্তু সাগৰৰ পানী কিয় নীলা, সেই সাগৰৰ পানী নীলাৰ পৰাই তেওঁৰ অন্বেষণ ষ্টাৰ্ট হ'ল। তেওঁ যেতিয়া মগজত ক্ৰিয়া কৰিলে যে এই বস্তুটো ইয়াৰ সত্যটো উদ্ঘাটন কৰিব লাগিব, তাৰ ওপৰত তেওঁ ৰিচাৰ্চ আৰম্ভ কৰিলে, গৱেষণা আৰম্ভ কৰিলে, আৰু শেষত গৈ এটা চি ভি ৰমন ইফেক্ট, যিটোক আমি বিশ্বই মানি ল'লে যে চি ভি ৰমন ইফেক্ট এটা বৈজ্ঞানিক যিটো এফেক্ট, আৰু শেষত গৈ তেওঁ এই এফেক্টটোৰ কাৰণে নোবেল প্ৰাইজো পাইছিল। সেই কথাটোক সন্মান জনাবলৈ আজি আমাৰ বিশেষ দিনটো আমি উদযাপন কৰোঁ। এতিয়া এই বছৰৰ ছায়েন্স ডেৰ থিমটো হৈছে ওমেন ইন ছায়েন্স, কেটেলিষ্ট ফৰ বিকশিত ভাৰত। তাৰমানে আমাৰ নাৰীসকলৰ যিটো কণ্ট্ৰিবিউশ্যন দেশৰ উন্নতিৰ কাৰণে ছায়েন্সৰ ফিল্ডত বা বৈজ্ঞানিক গৱেষণাৰ ফিল্ডত, তাৰ কথা কোৱা হৈছে। এতিয়া চি ভি ৰমন ছাৰৰ কথাটোলৈ আহোঁ। তেওঁ এবাৰ সাগৰৰ জাহাজৰ পৰা তেওঁ দেখিছিল যে গোটেই সাগৰখনে নীলা, আৰু সেই বস্তুটোৱে তেওঁক মগজত ক্ৰিয়া কৰিছিল, আৰু তেতিয়া তাৰ ওপৰত ৰিচাৰ্চ আৰম্ভ কৰিছিল যে এই পানীখিনি কিয় নীলা, আৰু তাৰ ওপৰতে এই পৃথিৱীৰ বিখ্যাত যিটো চি ভি ৰমন ইফেক্ট জন্ম হ'ল। এতিয়া সেই একেটা ধাৰণাৰে আমি ক'ব বিচাৰোঁ যে আমাৰ এই গাঁৱে ভূঞে বা আমাৰ নিচিনা এটা সৰু অঞ্চলত কিজানি চি ভি ৰমন আছে, আমি কেনেকৈ জানিম যদি আমি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ দিব নোৱাৰোঁ, বা এনেকুৱা এটা পৰিকাঠামো দিব নোৱাৰোঁ, বা এনেকুৱা এটা চিন্তাধাৰা আমি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ গম পাম আমাৰ মাজতে চি ভি ৰমন আছে। আৰু সেইটোৱে হৈছে এই এক্সিবিশ্যনখনৰ মুখ্য উদ্দেশ্য, যাতে আমি আমাৰ ল'ৰা ছোৱালীসকলৰ মাইণ্ডছবিলাক ইগনাইট কৰিব পাৰোঁ, যিটো কথা আমাৰ APJ আব্দুল কালাম ছাৰে তেখেতৰ ইগনাইটছ মাইণ্ড কিতাপখনতো লিখিছিল। এতিয়া এটা সৰু কথা মই সদায় কওঁ যে যদি আমি স্কুলখনে ফুটবল ফিল্ড এখন দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি আমাৰ মাজতে যে বিখ্যাত মাৰাডোনা কেনেকৈ আশা কৰিব পাৰোঁ, জন্ম হ'ব বুলি আশা কৰিব পাৰোঁ। যেনে আমাৰ মাজতে মাৰাডোনা আছে। গতিকে সেই একেটা কথাই আমি আমাৰ ল'ৰা ছোৱালীক শিক্ষা আগবঢ়াই নিবই লাগিব। শিক্ষাৰ লগতে এটা হলিষ্টিক ডেভেলপমেণ্ট যাতে এই ছাত্ৰ ছাত্ৰীসকলৰ হয়, তাৰ ওপৰত আমি কাম কৰিব লাগিব। এতিয়া আগৰ দিন নাই, শিক্ষা অনুষ্ঠান অকল সাক্ষৰতা অভিযান হিচাপে আমি চলালে নহ'ব। এই শিক্ষা অনুষ্ঠানবিলাক আমি চেণ্টাৰ অফ এক্সেলেঞ্চলৈ লৈ যাব লাগিব, যাতে ইয়াত একাডেমিকটো থাকিবই, বৈদ্যাতনিক দিশটো থাকিবই, তাততো এক্সেলেঞ্চ থাকিবই লাগিব। আমি এজ এ ভলুকা ভৱনো উই মাষ্ট বি এক্সেলেণ্ট ইন আৱাৰ একাডেমিক কাৰিকুলাম, সেইটো হ'বই লাগিব। মই গৌৰৱেৰে ক'ব পাৰোঁ যে আমি এক্সেলেণ্ট, আমাৰ একাডেমিক ফালৰ পৰা আমি এক্সেলেণ্ট হৈছোঁ। আমাৰ ল'ৰা ছোৱালী অলিম্পিয়াডত জইন কৰিছে, বহুতে গ'ল্ড মেডেল পাইছে, বহুতকেইজন ল'ৰা ছোৱালীয়ে এটা বিষয়ত নহয় 2-3টা বিষয়ত গ'ল্ড মেডেল পাইছে। আৰু এইবাৰ আমাৰ এজন ছাত্ৰীয়ে, আমি গৌৰৱেৰে ক'ব পাৰোঁ যে অলিম্পিয়াডৰ লেভেল 2, যিটো সাধাৰণতে আমি জানো যে এটা বহুত টাফ লেভেল, যিটো ইণ্টাৰনেশ্যনেল টাফ লেভেল, আৰু যিটো সাধাৰণতে ডাঙৰ স্কুল DPS হওক, ডাঙৰ যিবিলাক মানে ৰিনাউণ্ড স্কুল আমাৰ সমাজত, সেইসকলৰ ল'ৰা ছোৱালীয়েহে এনেকুৱা ধৰণৰ কম্পিটিশ্যনত ভাগ ল'ব পাৰে। কিন্তু সেই কনভেনশ্যনটো আমি ব্ৰেক কৰিছোঁ এবাৰ। আমাৰ এই সৰু অঞ্চলটোৰ পৰাই একগৰাকী ছাত্ৰী আমি আগুৱাই দিবলৈ সক্ষম হ'লোঁ। এইটো এটা আমাৰ ডাঙৰ এচিভমেণ্ট। কিন্তু তাৰ উপৰিও আমি যাতে ল'ৰা ছোৱালীক হাৰ্ড স্কিল বা লাইফ স্কিল, যিটো কয় লাইফ স্কিল, আমি শিকাব লাগিব। আমি ছফ্ট স্কিল শিকাব লাগিব, যাতে তেওঁৰ ব্যক্তিগতভাৱে তেওঁলোকে ছাৰ্ভাইভ কৰিব পাৰে, আৰু হাৰ্ড স্কিল শিকাব লাগিব, তেওঁলোকে যাতে নিজৰ কেৰিয়াৰ বা নিজৰ ব্যক্তিগতভাৱে তেওঁলোকে ছাকচেছ হয়। এই 3টা মানে আমাৰ একাডেমিক পিলাৰটোৰ ওপৰত এই 3টা বস্তু টপ আপ থাকিবই লাগিব, আৰু আমি সেই দিশত কাম কৰি গৈ আছোঁ। আমি এই বিজ্ঞান ছায়েন্স এক্সিবিশ্যনে নহয়, আমি এনেকুৱা বহুত অনুষ্ঠান আমাৰ এই ভলুকা ভৱনৰ ভিতৰত কৰি থাকোঁ, যাতে আমি এই উদ্দেশ্যবিলাক আমি সফল কৰি তুলিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ মাইণ্ডছটো ইগনাইট কৰিব পাৰোঁ, বা তেওঁলোকক এটা ইন'ভেটিভ বা ক্ৰিয়েটিভ এটা মাইণ্ডছেট ডেভেলপ কৰিব পাৰোঁ। আৰু আজিকালি চিলেবাছবিলাকতো আমি ইউনিভাৰ্চিটি যিটো হায়াৰ এডুকেশ্যন কয়, তাত এটা নতুন কনচেপ্ট আহিছে ক্ৰিটিকেল থিংকিং। এতিয়া আমাৰ ইণ্ডিয়াৰ কেইখনমান ইউনিভাৰ্চিটিত তেওঁলোকৰ চিলেবাছত ক্ৰিটিকেল থিংকিং এটা ছাবজেক্ট হিচাপে ডেভেলপ কৰিছে, যিটো ইউৰোপ বা
আমাৰ ডেভেলপড কাণ্ট্ৰিবিলাকৰ বহুত আগতে সেই ক্ৰিটিকেল থিংকিং ছাবজেক্টটো আছিল এতিয়া আমি ৰিয়েলাইজ কৰিছোঁ যে আমাৰ এই বিষয় ক্ৰিটিকেল থিংকিং যিটো বিষয় সেই বিষয়টো আমি আনিব লাগিব আমাৰ চিলেবাছলৈ তেতিয়াহে আমি যিটো আমি ডেভেলপ হোৱাৰ যিটো সপোন সেই সপোনটো আমাৰ ভাৰতৰ মানে সফল হ'ব দ্বিতীয়তে এই এক্সিবিশ্যনখনৰ অন্য এটা উদ্দেশ্য হৈছে যাতে আমি ভলুকা ভৱন স্কুল বা আমাৰ স্কুলখন ভলুকা ভৱন স্কুলখন অকল আমি একাডেমিক দিশতে আগবাঢ়িব নিবিচাৰোঁ আমি এজ এ চেণ্টাৰ অফ এক্সেলেঞ্চি যিটো কথা মই অলপ আগতে কৈছিলোঁ আমি চেণ্টাৰ অফ এক্সেলেঞ্চি দিশতো আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমাৰ এটা সপোন আছে এটা দীৰ্ঘম্যাদী পৰিকল্পনা আছে যাতে আমি ওচৰ পাজৰ এটলিষ্ট কিছুমান মৌলিক বস্তু আমাৰ মানে মৌলিক বস্তু বা মৌলিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমাৰ স্কুলখনে কিছুমান সমাজত কণ্ট্ৰিবিউট কৰিব পাৰে তাৰ যোগেদি দুটা লাভ হ'ব এটা হৈছে সমাজৰ লাভ হ'ব আৰু দ্বিতীয়তে হৈছে আমাৰ যিটো ক্ৰিটিকেল থিংকিং হয় ল'ৰা ছোৱালীৰ ক্ৰিটিকেল থিংকিংখিনি ডেভেলপ হ'ব এটা সাধাৰণ এটা কথা আমি কেনেকৈ পানী বচাব পাৰোঁ বা ৱেষ্ট ৱাটাৰ আমাৰ যিটো বাথৰুমৰ ৱেষ্ট ৱাটাৰটো আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ বা আমাৰ যিটো ছেপ্টিক টেংক আছে হোৱাট ইজ দ্য ফাংচন অফ ছেপ্টিক টেংক তাৰ পানীখিনি আমি কেনেকৈ আকৌ গাৰ্ডেনিঙত ইউজ কৰিব পাৰোঁ নাইবা ৱেষ্টৰ পৰা আমাৰ যিটো খাদ্যৰ ৱেষ্ট হয় সেই ৱেষ্টৰ পৰা আমি কেনেকৈ আমি গেছ বনাব পাৰোঁ ঠিক তেনেকৈ আমাৰ ধৰক আমাৰ মিস্ত্ৰীবিলাকৰ কিবা মৌলিক সমস্যাবিলাক আমি কেনেকৈ যদি সমাধান কৰিব পাৰোঁ বা আমাৰ গৰাখহনীয়া ওচৰৰ পাজৰ গৰাখহনীয়াটো আমি যদি সমাধান কৰিবলৈ ল'ৰা ছোৱালীক থিংকিং প্ৰচেছটো ডেভেলপ কৰিব পাৰোঁ এইটো আমাৰ ডাঙৰ এটা এচিভমেণ্ট হ'ব এটা গ্ৰেট এচিভমেণ্ট হ'ব দিছ ইজ নট অনলি ইন দ্য ফিল্ড অফ এডুকেশ্যন বাট দিছ ইজ হেল্প অফ দ্য মেনকাইণ্ড চ' আমি সেই হিচাপে ভলুকা ভৱন স্কুলক আমি ডেভেলপ কৰিব বিচাৰিছোঁ তৃতীয়তে আৰু শেষত মই এটা কথা ক'ব বিচাৰোঁ এইটো সুবিধাতে মই অন্য এটা আপোনালোকক আমাৰ স্কুলখনৰ যিটো ফিউচাৰ প্লান তাৰ বিষয়ে দুই এষাৰ কথা কৈ আজি মোৰ বক্তব্যখিনি সামৰি মাৰিব বিচাৰিছোঁ তৃতীয়তে কথা হৈছে কি আমাৰ এটা ডাঙৰ কেম্পাছ হ'বলৈ গৈ আছে আমি অলৰেডি মাটি একুৱায়াৰ কৰিছোঁ আৰু সেই যেনেকৈ ধৰণে কৈছোঁ যে আমি এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত যিটো কয় ক্ৰিটিকেল থিংকিং এটা প্ৰচেছত লৈ যাব বিচাৰিছোঁ আমি ল'ৰা ছোৱালীখিনিক ছফ্ট স্কিল ডেভেলপ কৰিব বিচাৰিছোঁ আমি ল'ৰা ছোৱালীখিনিক লাইফ স্কিল ডেভেলপ কৰিব বিচাৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনিক আমি হাৰ্ড স্কিল ডেভেলপ কৰিব বিচাৰিছোঁ যিটো মানে আমাৰ একাডেমিক এক্সেলেঞ্চিৰ ওপৰত টপ অফ দ্য চেৰি ইন দ্য কেক যিটো কয় গতিকে আমি সেইভাৱে আমি স্কুলখন আগবঢ়াই লৈ যাব বিচাৰিছোঁ আমাৰ এটা ডাঙৰ লাইব্ৰেৰী এটা আমি এইটো এৰিয়াত ডাঙৰ লাইব্ৰেৰী এটা কৰাৰ এটা মোৰ কল্পনা আছে এটা ডাঙৰ স্কুলখনৰ ভিতৰতে ছুইমিং পুল থাকিব স্পৰ্টছ ফেচিলিটিজ থাকিব লগতে পাৰফৰ্মিং আৰ্টৰ এটা ধুনীয়া অডিটৰিয়াম আমি ব্যৱস্থা কৰাৰ আমি কল্পনা কৰি আছোঁ যাতে স্কুলৰ নট অনলি ফৰ স্কুল ডেভেলপমেণ্ট বাট অলছ' দ্য হোল এৰিয়া অফ জাজি আমগুৰি যাতে সকলোৱে তাৰ সুবিধাখিনি পায় সেইখিনি হৈছে আমাৰ পৰিকল্পনা তাৰ উপৰি আমি ক্লাছ 6ৰ পৰা আমি কিছুমান লেটেষ্ট যিটো আমাক একাডেমিক কেলেণ্ডাৰত লাগে যিবিলাক বস্তু মানে আজিকালি নতুন শিক্ষানীতি আমাক কয় যেনে ধৰক ৰবটিক্স হওক ষ্টেম এডুকেশ্যনৰ কথা হওক যেনেকৈ আমাৰ আৰু এটা নতুন জনপ্ৰিয় ছাবজেক্ট হৈছে যেনেকৈ বৈদিক মেথছ হওক বা পাৰফৰ্মিং আৰ্টৰ কথা হওক এই গোটেইখিনি বস্তু আমাৰ চিলেবাছত থাকিব এইখিনি সপোনে নহয় এইখিনি আমাৰ পৰিকল্পনা আৰু জাষ্ট দিজ আৰ নট আৱাৰ ড্ৰিমছ উই আৰ কনফিডেণ্ট এনাফ দেট উইল এচিভ দ'জ টাৰ্গেটছ চ' এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰি মাৰিছোঁ আকৌ এবাৰ সকলোকে মোৰ প্ৰণাম আৰু সঁচাকৈয়ে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলো ইমান সৌভাগ্যৱান যে আপোনালোকৰ নিচিনা অতিথিৰ পদধূলা আমাৰ স্কুলখনে পালে ধন্যবাদ